নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে পুনৰ জুলাই মাহৰ অন্তিমটো চাকৰিৰ সুবিধা মুকলি হৈছে আৰু ইয়াতে আমি 4টাকৈ ৰিক্ৰুইটমেণ্টৰ বিষয়ে আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। একেবাৰে শেষৰ ভেকেঞ্চিসমূহ আপোনালোকৰ বাবে খুবেই স্পেচিয়েল হ'বলৈ গৈ আছে। আপোনালোকে এই পদসমূহৰ বাবে কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে এপ্লাই কৰিব পাৰিব, বয়সীমা কিমান লাগিব আৰু বিভিন্ন ধৰণৰ এলিজিবিলিটি কি হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, সকলোখিনি ডিটেইলছ আমি ভালদৰে আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি প্ৰথম ভেকেঞ্চিসমূহৰ বিষয়ে আলোচনা কৰোঁ। প্ৰথম ভেকেঞ্চিসমূহ মুকলি কৰি দিছে ৰেলৱে বিভাগৰ ফালৰ পৰা। ইয়াতে আপোনালোকে 6,777টা পদ দেখিবলৈ পাব। এই পদসমূহৰ বাবে আমি এটা অভাৰভিউ আলোচনা কৰিছোঁ। অৰ্গেনাইজেশ্যন নেমটো হৈছে পাৰ্চনেল ডিপাৰ্টমেণ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে বা NFR গুৱাহাটীৰ ফালৰ পৰা পদখিনি খালী কৰিছে। আৰু এই পদসমূহৰ বাবে আপোনালোকে এপ্লাইৰ লাষ্ট ডেটটো দেখা পাব 19/8/2026, আগষ্টৰ 19 তাৰিখ পৰ্যন্ত আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। বহু সময় আপোনালোকৰ হাতত আছে। যিসকল এপ্লাই কৰিম বুলি ভাবিছে বা এলিজিবল বা ইণ্টাৰেষ্টেড হয় তেওঁলোকে 19 আগষ্টৰ ভিতৰত সকলোৱে এপ্লাই কৰিব পাৰিব। টোটেল ভেকেঞ্চি ইয়াতে 6,777টাকৈ ভেকেঞ্চি মুকলি আছে আৰু পোষ্ট নেমখিনি হৈছে এপ্ৰেণ্টিছ। ইয়াতে এপ্ৰেণ্টিছৰ বাবে পদ মুকলি হৈছে। যিসকলে ইতিমধ্যে আপোনালোকৰ শিক্ষা শেষ কৰিছে তেওঁলোকে ইয়াতে এপ্ৰেণ্টিছৰ বাবে এপ্লাই কৰিব পাৰিব বা জবটো কৰিব পাৰিব। আৰু ইয়াতে মোড অফ এপ্লিকেশ্যন দিয়া হৈছে অনলাইন। আপোনালোকে অনলাইন মাধ্যমেৰে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু কেটেগৰীটো হৈছে ৰেলৱে জবছ। ইয়াতে আপোনালোকে এটা ৰেলৱে জব লাভ কৰিব পাৰিব। আৰু জব লোকেশ্যনটো হৈছে নৰ্থ ইষ্ট ইণ্ডিয়াতে আপোনালোকে জবটো লাভ কৰিব পাৰিব। আৰু নৰ্থ ইষ্ট ইণ্ডিয়াৰ সকলো কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ভেকেঞ্চি ডিটেইলছখিনি দিয়া হৈছে। টোটেল পোষ্ট যিহেতু 6,777টা আছে আৰু ডিভিজন ৱাইজ ভেকেঞ্চিখিনি দিয়া হৈছে। কটিহাৰত আছে NTDH ৱৰ্কশ্বপ, তাতে আছে 1103টাকৈ ভেকেঞ্চি। আৰু আলিপুৰদুৱাৰ APDJ তাতে 651টা ভেকেঞ্চি আছে। ৰঙিয়া RNYত তাত আছে 750টা। লামডিং LMGত আছে 1274টা। তিনিচুকীয়া TSKত আছে 860টা। নিউ বঙাইগাঁৱত আছে 881টা। ডিব্ৰুগড় ৱৰ্কশ্বপত আছে 763টা। আৰু NFR হেডকোৱাৰ্টাৰত আছে 495টা ভেকেঞ্চি। এনেদৰে আপোনালোকে ভেকেঞ্চিসমূহ দেখিবলৈ পাব। আৰু বিভিন্ন ধৰণৰ এলিজিবিলিটিখিনি ইয়াতে দিয়া হৈছে। এজ লিমিটখিনিৰ কথা কোৱা হৈছে। ইয়াতে মিনিমাম এজ লিমিট দিয়া হৈছে 15 ইয়াৰ্ছ আৰু মেক্সিমাম এজ 24 ইয়াৰ্ছ দিয়া হৈছে। যিসকল জেনেৰেল কেটেগৰীৰ কেণ্ডিডেট আছে তেওঁলোকে 15 বছৰৰ পৰা 24 বছৰসকলে এপ্লাই কৰিব পাৰিব। আৰু যিখিনি OBC কেণ্ডিডেট থাকে তেওঁলোকে 3 ইয়াৰ্ছকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। SC আৰু ST সকলে 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু PWBD কেণ্ডিডেট ইয়াতে 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু ইয়াৰ বাবে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মেডিকেল লেবৰেটৰী টেকনিচিয়ান এণ্ড মেডিকেল লেবৰেটৰী টেকনিচিয়ান ৰেডিঅ'লজি আৰু পেথলজিত যদি আপোনালোকে কৰিছে তেনেহ'লে আপোনালোক এলিজিবল হ'ব। আৰু দিয়া আছে দ্য কেণ্ডিডেট মাষ্ট বি 12 পাছ আণ্ডাৰ 10+2 ছিষ্টেম উইথ ফিজিক্সো যদি আপোনালোকে 12 পাছ কৰিছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। কেমেষ্ট্ৰি এণ্ড বায়'লজি এইকেইটা ছাবজেক্টত যদি আপোনালোকে 12 পাছ কৰিছে আৰু আপোনালোকৰ 10th আৰু 12ত যদি 50%কৈ মাৰ্কছ আছে তেওঁলোকে ইয়াতে এলিজিবল হ'ব। আৰু আদাৰ্ছ কেণ্ডিডেট আৰু বিভিন্ন ধৰণৰ কেণ্ডিডেটসকলৰ কথা দিয়া হৈছে। দ্য কেণ্ডিডেট মাষ্ট হেভ পাছ মেট্ৰিকুলেশ্যন, যদি আপোনালোকে 10 পাছ কৰিছে। ইয়াৰ লগতে আপোনালোকৰ যদি ITI আছে তেনেহ'লে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু SC আৰু ST সকল ইয়াতে এপ্লাই কৰিব নোৱাৰিব। এনেধৰণৰ কোৱালিফিকেশ্যন থাকিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। 10 পাছ কৰাৰ পাছত যদি আপোনালোকৰ ITI আছে তেনেহ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ কথা দিয়া হৈছে। যিসকল জেনেৰেল আৰু বিভিন্ন কেটেগৰীৰ কেণ্ডিডেট আছে তেওঁলোকে 100 টকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব। SC ST PWBDৰ বাবে এপ্লিকেশ্যন ফিজ নালাগে। এনেদৰে আপোনালোকে এইখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি মেটচ কৰে তেনেহ'লে সকলোৱে এপ্লাই কৰিব পাৰিব। আমি ইয়াৰ পাছৰ ভেকেঞ্চিসমূহৰ বিষয়ে আলোচনা কৰিম। ইয়াতে আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটছখিনি পুনৰ আলোচনা কৰা হৈছে। ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন হৈছে
20 জুলাই 2026 20 জুলাইৰ পৰা ইয়াতে এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু 19 আগষ্ট পৰ্যন্ত আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছৰ ভেকেঞ্চিসমূহৰ বিষয়ে আলোচনা কৰাৰ আগতে আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ, যিহেতু সকলোৱে আগন্তুক কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতি চলাই আছে, আপোনালোকৰ প্ৰস্তুতি অধিক সক্ৰিয় আৰু দ্ৰুত কৰিবলৈ আগৰৱাল এক্সাম কাৰ্ডৰ দ্বাৰা প্ৰকাশ কৰা অতি সংক্ষিপ্ত আৰু সম্পূৰ্ণ আপডেটেড ষ্টেটিক জিকে আৰু কম্পিটিটিভ মেথছৰ বিশেষ কিতাপৰ বিষয়ে ক'বলৈ লৈছোঁ। আগৰৱাল এক্সাম কাৰ্ডৰ দ্বাৰা আপোনালোকে অতি সংক্ষিপ্ত আৰু সম্পূৰ্ণ আপডেটেড ষ্টেটিক জিকে আৰু কম্পিটিটিভ মেথছৰ বিশেষ কিতাপ লাভ কৰিব পাৰিব। মাত্ৰ 300 পৃষ্ঠাত কণ্টেণ্ট টেবুলৰ মাধ্যমেৰে সহজকৈ সজোৱা ষ্টেটিক জিকে, যিয়ে দীঘলীয়া সময়লৈ মনত ৰখাত আপোনাক সহায় কৰিব পাৰে। গতিকে আপোনালোকে এই কিতাপখন ব্যৱহাৰ কৰিব পাৰে। আনহাতে কম্পিটিটিভ মেথছত আছে 300+ শ্বৰ্টকাট ট্ৰিক্স আৰু নতুনতম PYQs, যিয়ে আপোনাৰ স্পীড আৰু একুৰেচি দুয়োটাই বৃদ্ধি কৰিব পাৰিব। কম পৃষ্ঠা, সঠিক প্ৰস্তুতি, সফলতাৰ দিশে এক দৃঢ় খোজ। এতিয়া আপোনালোকে এই কিতাপকেইখন অৰ্ডাৰ কৰি পৰীক্ষাৰ প্ৰস্তুতিক নতুন গতি দিয়ক আৰু আপোনালোকৰ পৰীক্ষাৰ প্ৰস্তুতি অধিক সক্ৰিয় কৰি তোলক। ইয়াৰ পাছৰ ভেকেঞ্চিসমূহৰ বিষয়ে আলোচনা কৰোঁ। কেনেধৰণৰ ভেকেঞ্চি মুকলি হৈছে আৰু এই পদসমূহৰ বাবে আপোনালোকে কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে এপ্লাই কৰিব পাৰিব, সেইখিনি আমি ইয়াতে জানি লওঁ। ইয়াৰ পাছৰ ভেকেঞ্চিখিনি মুকলি কৰিছে RRB ছেকশ্যন কণ্ট্ৰলাৰ ৰিক্ৰুইটমেণ্ট 2026। RRB ফালৰ পৰাই পদখিনি খালী কৰিছে। ইয়াতে আপোনালোকে 119টাকৈ ভেকেঞ্চিৰ বাবে নটিফিকেশ্যন আউট হোৱা দেখিবলৈ পাব। আমি ইয়াৰ এটা অভাৰভিউ আলোচনা কৰিছোঁ। অৰ্গেনাইজেশ্যন নেম হৈছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড বা RRB ফালৰ পৰা পদখিনি খালী কৰিছে। লাষ্ট ডেটটো হৈছে 14 আগষ্ট 2026। 14 আগষ্টৰ পৰ্যন্ত ইয়াতে এপ্লাই কৰিব পাৰিব। টোটেল ভেকেঞ্চি 119টাকৈ পদ খালী আছে। পোষ্ট নেম হৈছে ছেকশ্যন কণ্ট্ৰলাৰৰ বাবে আৰু ইয়াতে এপ্লিকেশ্যন মোডটো অনলাইন থাকিব। আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। আৰু কেটেগৰীটো দিয়া হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব। আপোনালোকে এটা চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব ইয়াতে লাভ কৰিব পাৰিব আৰু জব লোকেশ্যনটো হৈছে অল ইণ্ডিয়া। অল ইণ্ডিয়াতে আপোনালোকে জবটো লাভ কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ এই পদসমূহৰ বাবে চেলাৰী দিয়া হৈছে। আপোনালোকে বেছিক পে ইয়াতে 35,400 লাভ কৰিব পাৰিব। ইয়াৰ পাছতে আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটছখিনিৰ কথা দিয়া হৈছে। এপ্লাই অনলাইন ষ্টাৰ্ট হৈছে ইয়াতে 15 জুলাই 2026 পৰা আৰু আপোনালোকে 14 আগষ্ট পৰ্যন্ত এপ্লাই কৰি থাকিব পাৰিব। আৰু এই পদসমূহৰ বাবে এলিজিবিলিটি বা এজ লিমিট দিয়া হৈছে। মিনিমাম এজ ইয়াতে 20 ইয়াৰ্ছ হ'লেহে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু মেক্সিমামটো 33 ইয়াৰ্ছ হৈছে। 20 বছৰৰ পৰা 33 বছৰ সকলে, যিসকল জেনেৰেল কেটেগৰী কেণ্ডিডেট আছে, এপ্লাই কৰিব পাৰিব। আৰু OBC MOBC সকলে ইয়াতে 3 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। SC ST সকলে 5 ইয়াৰ্ছকৈ ৰিলেক্সেশ্যন আৰু PWBD কেণ্ডিডেট 10 বছৰকৈ ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু ইয়াৰ বাবে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে। আপোনালোকে যিকোনো ডিচিপ্লিনত, যিকোনো ইউনিভাৰ্চিটিৰ পৰা যদি বেচেলৰ ডিগ্ৰী পাছ কৰিছে বা গ্ৰেজুৱেশ্যন লাভ কৰিছে, তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ বাবে আপোনালোকৰ এপ্লিকেশ্যন ফিজ ৰখা হৈছে। কেটেগৰী ৱাইজ এপ্লিকেশ্যন ফিজখিনি দিয়া হৈছে। জেনেৰেল আৰু আদাৰ কেণ্ডিডেটৰ বাবে 500কৈ এপ্লিকেশ্যন ফিজ ৰখা হৈছে। SC STৰ বাবে 250 আৰু PWD আৰু ফিমেলৰ বাবে 250কৈ ইয়াতে এপ্লিকেশ্যন ফিজ ৰখা হৈছে। যিসকলে এপ্লাই কৰিম বুলি ভাবিছে, ইয়াতে আপোনালোকে যিহেতু গ্ৰেজুৱেশ্যন পাছ কৰিলে এপ্লাই কৰিব পাৰিব। ইয়াতে যিহেতু অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব, আপোনালোকে RRB যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ সকলোৱে এপ্লাই কৰিব পাৰিব। যিহেতু 14 আগষ্টলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। ইমানখিনি আছিল ডিটেইলছ। ইয়াৰ পাছৰ ভেকেঞ্চিসমূহৰ বিষয়ে আমি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াৰ পাছৰ ভেকেঞ্চিখিনিও RRB ফালৰ পৰা পদ খালী কৰিছে। এই ৰিক্ৰুইটমেণ্টটো হৈছে RRB ৰেলৱে টেকনিচিয়ান ৰিক্ৰুইটমেণ্ট 2026। ইয়াতে আপোনালোকে টেকনিচিয়ানৰ বাবে পদ দেখিবলৈ পাব। টোটেল পদ ইয়াতে 6,565টাকৈ পদ খালী আছে। ইয়াৰ বাবে কেনেধৰণৰ এলিজিবিলিটি আৰু কোৱালিফিকেশ্যন হ'লে এপ্লাই কৰিব পাৰিব, সেইখিনি আমি আলোচনা কৰিছোঁ। অৰ্গেনাইজেশ্যনটো হৈছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড আৰু লাষ্ট ডেট ইয়াতে 29 জুলাই লাভ কৰিব পাৰিব। 29 জুলাইলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে টোটেল ভেকেঞ্চি 6,565টা দেখিবলৈ পাব আৰু নেম অফ দ্য পোষ্ট হৈছে টেকনিচিয়ান। টেকনিচিয়ানৰ বাবে আপোনালোকে পদ ইয়াতে দেখিবলৈ পাব। আৰু এপ্লিকেশ্যন মোডটো ইয়াতেও অনলাইন থাকিব। আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। আৰু কেটেগৰীটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব দিয়া হৈছে। আপোনালোকে এটা চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব লাভ কৰিব পাৰিব। আৰু এইটো অল ইণ্ডিয়াতে আপোনালোকে জবটো লাভ কৰিব পাৰিব। আৰু ইয়াতে ভেকেঞ্চিখিনিৰ ডিটেইলছ দিয়া হৈছে। টেকনিচিয়ান গ্ৰেড 1ৰ বাবে আছে 323টা পদ খালী। টেকনিচিয়ান গ্ৰেড 3ৰ বাবে আছে 6,242টা পদ খালী আৰু টোটেল ইয়াতে 6,565টাকৈ আপোনালোকে পদ দেখিবলৈ পাব। আৰু এজ লিমিটখিনি দিয়া হৈছে। মিনিমাম এজ ইয়াতে 18 ইয়াৰ্ছ
আৰু মেক্সিমাম 33 ইয়াৰ্ছ দিয়া হৈছে। যিসকল জেনেৰেল কেটেগৰী কেণ্ডিডেট আছে আৰু টেকনিচিয়ান গ্ৰেড 1ৰ বাবে আপোনালোকে 18 ইয়াৰ্ছ টু 30 ইয়াৰ্ছসকলে এপ্লাই কৰিব পাৰিব। আৰু টেকনিচিয়ান গ্ৰেড 3ৰ বাবে আপোনালোকে 18 ইয়াৰ্ছ টু 30 ইয়াৰ্ছ এপ্লাই কৰিব পাৰিব। 18 বছৰৰ পৰা 30 বছৰসকলে এপ্লাই কৰিব পাৰিব। আৰু ৰিলেক্সেশ্যন সকলোৰে বাবে একে হ'ব দুইটা পোষ্টৰ বাবে। SC আৰু ST সকলে 5 ইয়াৰ্ছকৈ আৰু OBC সকলে 3 বছৰকৈ ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে টেকনিচিয়ান গ্ৰেড 3ৰ বাবে মেট্ৰিকুলেশ্যন মেট্ৰিক পাছ আৰু লগতে SSLC প্লাছ ITI যদি আপোনালোকে পাছ কৰিছে তেনেহ'লে আপোনালোকৰ ইয়াতে এলিজিবল হ'ব। আৰু তাৰ পাছৰ পোষ্টটোৰ বাবে আপোনালোকে মেট্ৰিকুলেশ্যন ইয়াৰ লগতে SSLC প্লাছ কোৰ্চ কমপ্লিটেড এপ্ৰেণ্টিছশ্বিপ ইন দ্য ৰিলেটেড ট্ৰেডছ মেনশ্যন এবভ এনেধৰণৰ আপোনালোকৰ কোৱালিফিকেশ্যন হ'লে এপ্লাই কৰিব পাৰিব। এই দুটা কোৱালিফিকেশ্যন বা এলিজিবিলিটি আপোনালোকৰ টেকনিচিয়ান গ্ৰেড 3ৰ বাবে আছিল। আৰু টেকনিচিয়ান গ্ৰেড 1ৰ বাবে এলিজিবিলিটি দিছে বা এডুকেশ্যন কোৱালিফিকেশ্যন দিছে কেণ্ডিডেটছ মাষ্ট হেভ এ বেচেলাৰ্ছ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং অৰ টেকন'লজি ইন এনি অফ দ্য ফলোয়িং ডিচিপ্লিন। আপোনালোকে যিসকলে বেচেলৰ ডিগ্ৰী ইঞ্জিনিয়াৰিং অৰ টেকন'লজিত কৰিছে তেওঁলোক ইয়াতে এলিজিবল হ'ব। যিসকলে এপ্লাই কৰিম বুলি ভাবিছে বা যিসকল যোগ্য হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো থাকিব কম্পিউটাৰ বেছড টেষ্ট বা CBT টেষ্ট হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল টেষ্ট। এনেধৰণে আপোনালোকে ইয়াতে চিলেকশ্যন প্ৰচেছটো লাভ কৰিব পাৰিব। ইমানখিনি আছিলে ডিটেইলছ। যিসকলে এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে জেনেৰেল এৱাৰনেছ, জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং, বেচিক্স অফ কম্পিউটাৰ এণ্ড এপ্লিকেশ্যনছ, মেথামেটিক্স, বেচিক ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং এনেধৰণৰ ছাবজেক্ট আপোনালোকে CBT টেষ্টত লাভ কৰিব পাৰিব। যিসকলে এপ্লাই কৰিম বুলি ভাবিছে 29 জুলাইৰ আগত সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আমি ইয়াৰ পাছৰ ভেকেঞ্চিসমূহৰ বিষয়ে আলোচনা কৰিছোঁ। ইয়াতে আপোনালোকে কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে এপ্লাই কৰিব পাৰিব সকলোখিনি তথ্য জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। আমি ইয়াৰ পাছৰ ভেকেঞ্চিসমূহৰ বিষয়ে আলোচনা কৰিছোঁ। ইয়াৰ পাছৰ ৰিক্ৰুইটমেণ্টটো হৈছে PNB LBO ৰিক্ৰুইটমেণ্ট 2026। আপোনালোকে ইয়াতে PNBৰ ফালৰ পৰা খালী কৰা পদখিনিৰ বিষয়ে দেখিবলৈ পাব। আৰু টোটেল পোষ্ট ইয়াতে 545টাকৈ পদ খালী আছে। 545টাকৈ আপোনালোকে পদ ইয়াতে দেখিবলৈ পাব। এইখন ইয়াতে অফিচিয়েল নটিফিকেশ্যনখন দিয়া হৈছে। ইয়াতে অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে 20 জুলাইৰ পৰা আৰু 9 আগষ্ট পৰ্যন্ত আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। কেনেধৰণৰ কোৱালিফিকেশ্যন বা এলিজিবিলিটি হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব সেইখিনি আমি এতিয়া জানি লওঁ। কণ্ডাক্টিং বডিৰ কথা দিয়া হৈছে পাঞ্জাৱ নেশ্যনেল বেংক বা PNBৰ ফালৰ পৰা পদখিনি খালী কৰিছে। পোষ্ট নেম হৈছে লোকেল বেংক অফিচাৰ ইন জুনিয়ৰ মেনেজমেণ্ট গ্ৰেড স্কেল 1। ইয়াতে লোকেল বেংক অফিচাৰ বা LBOৰ বাবে আপোনালোকে পদ দেখিবলৈ পাব। টোটেল ভেকেঞ্চি 545টা খালী আছে। এপ্লিকেশ্যন মোডটো ইয়াতেও অনলাইন থাকিব। আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ডেটছৰ কথা কোৱাই হৈছে 20 জুলাইৰ পৰা 9 আগষ্ট পৰ্যন্ত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে ইয়াতে গ্ৰেজুৱেশ্যন প্লাছ লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি, মিনিমাম 1 ইয়াৰ এক্সপিৰিয়েঞ্চ দিয়া হৈছে। গ্ৰেজুৱেশ্যন কৰাসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু লোকেল লেংগুৱেজৰ প্ৰফিচিয়েঞ্চি আপোনালোকৰ থাকিব লাগিব আৰু মিনিমাম 1 ইয়াৰ এক্সপিৰিয়েঞ্চ ইয়াতে বিচৰা হৈছে। আৰু এজ লিমিটখিনি 20 to 30 ইয়াৰ্ছসকলে এপ্লাই কৰিব পাৰিব। আৰু এজৰ ৰিলেক্সেশ্যনো লাভ কৰিব পাৰিব। OBC MOBC সকলে 3 বছৰকৈ, SC ST সকলে 5 বছৰকৈ আৰু PWBD কেণ্ডিডেটে 10 বছৰ পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো হ'ব অনলাইন টেষ্ট, স্ক্ৰিনিং টেষ্ট, লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট আৰু ইণ্টাৰভিউ এনেধৰণৰ মাধ্যমেৰে আপোনালোকে চিলেকশ্যন প্ৰচেছটো লাভ কৰিব পাৰিব। আৰু ইয়াতে পে স্কেলটো থাকিব 48,480ৰ পৰা 85,920 আপোনালোকৰ এটা চেলাৰী লাভ কৰিব পাৰিব। আৰু নটিফিকেশ্যন ইয়াৰ বাবে ৰিলিজ হৈছিল 20 জুলাই 2026। 20 জুলাইত ইয়াতে নটিফিকেশ্যন আউট হৈ গৈছে আৰু 20 জুলাইৰ পৰা ইয়াতে ৰেজিষ্ট্ৰেশ্যনো বা অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে। 9 আগষ্ট পৰ্যন্ত আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। আৰু ইয়াতে অনলাইন এক্সামৰ টেণ্টেটিভ ডেটটো ইয়াতে আগষ্ট বা ছেপ্টেম্বৰত আপোনালোকৰ অনুষ্ঠিত হৈ যাব। যিসকলে প্ৰিপেৰেশ্যন কৰি আছিল এতিয়া আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰক, কাৰণ আগষ্ট বা ছেপ্টেম্বৰত আপোনালোকৰ ইয়াতে অনলাইন এক্সাম হৈ যাব। আৰু আছামৰ বাবে আপোনালোকৰ 85টাকৈ ভেকেঞ্চি খালী আছে। টোটেল 85টা আছামৰ বাবে পদ খালী আছে। আৰু SC ST OBC EWS এনেদৰে কেটেগৰী ৱাইজ ভেকেঞ্চিখিনি আপোনালোকে চাব পাৰিব। যিখন অফিচিয়েল নটিফিকেশ্যন বা এই ৱেবছাইটটো ভিজিট কৰি আপোনালোকে ইয়াৰ সকলোখিনি ডিটেইলছ ভালদৰে জানিব পাৰিব। যিসকল এলিজিবল বা ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব।
ইমানেই আছিলে আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটোলৈ প্ৰথমবাৰৰ বাবে সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।